অহা এপ্ৰিলৰ 2 তাৰিখে অনুষ্ঠিত হ'ব ৰাভা আসন পৰিষদীয় নিৰ্বাচনৰ যি নিৰ্বাচন এই নিৰ্বাচন অহা এপ্ৰিলৰ 2 তাৰিখে অনুষ্ঠিত হ'ব আৰু আজি অন্তিমটো দিন নিৰ্বাচনী প্ৰচাৰৰ আৰু মই বৰ্তমান উপস্থিত আছোঁ জঙাখলি পৰিষদীয় সমষ্টিত আৰু জঙাখলি পৰিষদীয় সমষ্টিৰ যি ৰাভা আসন যৌথ মঞ্চ তথা বিজেপি সমৰ্থিত প্ৰাৰ্থী অৰ্জুন চেত্ৰী মোৰ সৈতে আছে আৰু মই পোনপটীয়াকৈ তেখেতৰ সৈতে কথা পাতিম কেনেকুৱা ধৰণে চলিছে প্ৰচাৰ বা কেনেকুৱা প্ৰস্তুতি হয় নমস্কাৰ জনাইছোঁ ND24 নিউজৰ জৰিয়তে সমগ্ৰ ৰাভা আসনবাসী ৰাইজক সমগ্ৰ অসমবাসী ৰাইজক আৰু আমাৰ জঙাখলি পৰিষদীয় সমষ্টিৰ সমূহ ৰাইজক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আহি থকা ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ চাওক এতিয়া প্ৰস্তুতি বুলি ক'বলৈ যাওঁতে আমি মানে ফৰ্মেলিটিজটো মানে অবজাৰ্ভ কৰি আছোঁ আৰু যিখিনি নিৰ্বাচনৰ মানে আগত মানুহখিনিক এষাৰ মাত দিব লাগে তেখেতসকলে আশীৰ্বাদ ল'ব লাগে সেইটোৱে প্ৰক্ৰিয়া আৰু বেলেগ অফিচিয়েলি যিটো ছিষ্টেম আছে সেই ছিষ্টেমত গৈ পেলাই আমি 2 তাৰিখলৈকে বাট চাই আছোঁ গতিকে ইয়াত কোনো ধৰণৰ বিশেষ প্ৰস্তুতি চলাবলগীয়া থকা বুলি আমি ভবা নাই কাৰণ কিয় কম্পিটিশ্যন বুলি আমাৰ কাৰো লগতে নাই আজি অন্তিমটো দিন প্ৰচাৰৰ 3টা বজাৰ পিছত প্ৰচাৰ শেষ হ'ব কেনেকুৱা ধৰণৰ আজি আকৰ্ষণীয় হ'ব মানে যিখিনি আপোনাৰ ভোটাৰ ৰাইজ আছে তেওঁলোকক আকৰ্ষণৰ সৃষ্টি কৰিব সকলো দলে চেষ্টা কৰিছে আপুনি কেনেধৰণে কি চেষ্টা লৈছে সকলো দলে বুলি কওঁতে ইয়াত সকলো দল নাই ইয়াত কংগ্ৰেছ আছে কংগ্ৰেছ বৰ্তমান শুই আছে তেওঁ মানে উঠি পেলাই আৰু আমাৰ আগত তিষ্টি থকাৰ কোনো মানে অৰ্থ নাই তেখেতে তিষ্টিবই নোৱাৰে কোনো পধ্যে আৰু চমক সৃষ্টিৰ কাৰণে আচলতে আজি ৰেলী কৰা নাই আমি ৰেলীটো কৰিছোঁ আচলতে আমাৰ যিখিনি কৰ্মকৰ্তা আছে কৰ্মকৰ্তাখিনি এটা আশা মানে প্ৰত্যেক বছৰে যিহেতুকে শেষৰ দিনাখন এটা ৰেলী কৰা হয় তেওঁলোকে ফূৰ্তি কৰে নাচে এসাঁজ একেলগে মিলিজুলি খায় সেইটোৰ কাৰণেহে আমি মানে আজি ৰেলীটো কৰিছোঁ আমি চমক সৃষ্টি কৰিব বিচৰা আছে প্ৰয়োজন নাই চমক সৃষ্টি কৰা আজিৰ তাৰিখত এটা কথা ক'ব লাগিব যে আজিৰ দিনটোতো ষ্টাৰ এক ফালৰ পৰা ক'ব গ'লে ষ্টাৰ কেম্পেইনাৰ পীযুষ হাজৰিকাও আহিব ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰীও আহিছে বিভিন্নগৰাকী বিজেপিৰ বহুকেইগৰাকী ডাঙৰ নেতা আহিছে মুখ্যমন্ত্ৰী নিজে আহিছে তো কেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে যে ইয়াৰ পিছতো কংগ্ৰেছ দল বা কোন দলে আপোনালোকক মানে প্ৰত্যাখ্যান জনাব পাৰিব প্ৰত্যাখ্যান নহয় প্ৰত্যাহ্বান জনাব পৰা কোনো দলে নাই এইটো ৰাইজে জানে প্ৰত্যেকজনে জানে আপোনালোকেও জানে আৰু আচলতে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহিছে আমাক আশীৰ্বাদ দিবৰ কাৰণে আচলতে ষ্টাৰ কেম্পেইনাৰ বুলি কোনো কথা নাই মোৰ সমষ্টিতো কোনো এজন নেতা নাই কোনো এজন হেৰি নাই তো কোনোবা এটা সমষ্টিত তেখেতসকলে আহিছে হয়তো ক'ৰবাত বিজেপিৰ কেণ্ডিডেটো আছে আমি যিহেতুকে এলায়েন্সত আছোঁ গতিকে তেখেতসকলৰ দায়িত্ব আছে সেই দায়িত্বটো পালন কৰাৰ কাৰণে আহিছে বিজেপিৰ যিখিনি নীতি নিয়ম আছে তেখেতসকলে মানে সকলোতে ক'ৰবাত প্ৰভাৰী দিয়ে ক'ৰবাত তেখেতসকলৰ কিবা কিবি শব্দ আছে এইবিলাক তেনেধৰণে ব্যক্তিবিলাক নিয়োগ কৰে আৰু তেখেতসকলে সেইটো মানে দায়িত্ব পালন কৰাৰ কাৰণে তেখেতসকল আহে গতিকে ইয়াত কোনো ধৰণৰ প্ৰতিদ্বন্দ্বী আমাৰ নাই গতিকে মোৰ সমষ্টিতো বিশেষভাৱে কোনো ষ্টাৰ কেম্পেইনাৰো নাই মানে কোনো ছান কেম্পেইনাৰো নাই কোনো মুন কেম্পেইনাৰো নাই গতিকে মোৰ সমষ্টিত আজি মই ৰেলীটো মানে অনুষ্ঠিত কৰাৰ কাৰণে আমাৰ নিখিল ছাত্ৰ সন্থাৰ মাননীয় সভাপতি মতিলাল বাগচু ডাঙৰীয়াক মানে নিমন্ত্ৰণ জনাইছোঁ তাৰ বাহিৰে আজিলৈকে মই মানে কাকো নিমন্ত্ৰণ জনাই কোনো মন্ত্ৰী MLA আপোনাৰ যিটো সমষ্টি জঙাখলি সমষ্টি মানে লাম্পি অঞ্চলটো সামৰি লৈছে গতিকে আজি বহু দূৰ দূৰণিৰ পৰা আহিছে নেকি এই বাইক ৰেলীত অন্তৰ্ভুক্ত বাইক ৰেলীত ভাগ ল'বলৈ সমষ্টিৰ অন্তৰ্গত গোটেইখিনি যিখিনি আহিছে লাম্পিৰ পৰা আহিছে কিছু সংখ্যক 10খন নে 12খন বাইক আহিছে বাকীখিনি মোৰ সমষ্টিৰে মই মানে প্ৰত্যেকটা মানে অনুষ্ঠানত এনেকুৱা হয় মানে মই মাতো 200 মানুহ আহি পায় 600 মানুহ মানে কেনেকুৱা ধৰণৰ ৰাইজৰ এইটো এটা উৎসাহ আৰু মৰম আচলতে নিজে খুব সুন্দৰভাৱে আহে নিজেই তেওঁলোকে নিজৰ পকেটৰ পইচা ভৰি তেল মানে খৰচ কৰি তেখেতসকলে আমাৰ লগত সহযোগিতা কৰে এইটো এটা তাৰমানে আমাৰ এটা উৎসৱমুখৰ পৰিৱেশ হয় আচলতে যেনেধৰণে বিহু চাবলৈ আহোঁতে কোনো পইচা নিদিয়ে ঠিক তেনেধৰণে আমাৰ ৰেলীত বা আমাৰ নমিনেশ্যন দিবলৈ আহোঁতে কোনো ধৰণৰ যাতায়াতী ব্যৱস্থা আমি কৰিব নালাগে নিজে আহে ইতিমধ্যে কৈছে যে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু এই উৎসৱমুখৰ পৰিৱেশৰ মাজত অংশীদাৰ হ'বলৈ যি জঙাখলি সমষ্টিত উপস্থিত হৈছে ৰাভা ছাত্ৰ সন্থা নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মতিলাল দা কি ক'ব আজি অন্তিমটো দিন কি ক'ব হয় ইতিমধ্যে ৰাভা আসন ছাত্ৰাধিকাৰ পৰিষদৰ যে তৃতীয়বাৰৰ নিৰ্বাচন সেই নিৰ্বাচনৰ প্ৰচাৰ আজি অন্তিম দিন আমাৰ এই 26 নং জঙাখলি সমষ্টিত যি বাইক ৰেলী হ'ব এই বাইক ৰেলীৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ মই ইয়াত আহিছোঁ যে একচুৱেলি মই ইয়াত শুভেচ্ছা জনাবলৈ আহিছোঁ ইতিমধ্যে বিভিন্ন সমষ্টিত আমি ঘূৰি আমি গম পাইছোঁ যে ৰাভা যৌথ সংগঠনটো বিজেপিৰ যি মৃত্যু দল ইয়াত আমাৰ সকলে যে ওলাই যাব সেই যে এবাৰ জয়ী হ'ব তাৰ একদম খাটাং সেই মাৰে মই আহিছোঁ গতিকে ইয়াত আহি ভাল লাগিছে বহুত মানুহ লগ পাইছোঁ ইয়াত আহি যে তেওঁলোকৰ মনৰ যে উৎসাহ দেখি গম পালোঁ যে ইতিমধ্যে আমাৰ এই যে NDA দলসমূহ আমাৰ ওলাই যাব 2 তাৰিখে আমাৰ নিৰ্বাচন হ'ব এই নিৰ্বাচন আমাৰ সকলোৱে বিভিন্ন জাতি জনগোষ্ঠী ওলাই আহিব কাৰণ ৰাভা যৌথ সংগ্ৰাম কমিটি হ'ল ইয়াত বাস কৰা ৰাভাৰ বাহিৰে বিভিন্ন জাতি জনগোষ্ঠী সম অধিকাৰ সমন্বয়ৰ বিকাশ লক্ষ্যৰে যিহেতু আহিছোঁ সেইকাৰণে আমাৰ ইয়াত
যে আমি ইয়াত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।